भारत माता के भारत माता के भारत माता के মই এতিয়া মানে ধৰক 2018 পৰা মই প্ৰেক্টিছ কৰি আছোঁ 2018 পৰা প্ৰেক্টিছ কৰি আছোঁ বৰ্তমান ফাৰ্ষ্ট টাইম যেতিয়া মই ট্ৰেইনিং দিব গৈছিলোঁ মানে ইণ্টাৰভিউ তেতিয়া ৰানিংটো ফেইল কৰিছিলোঁ 4 ছেকেণ্ডৰ কাৰণে তাৰপিছত আকৌ মই দিলোঁ এক্সাম ফেইল কৰিলোঁ তাৰপিছত থাৰ্ড টাইম 2022 চনত নৱেম্বৰ মাহত ভেকেঞ্চিটো ওলাইছিল যেটো মই দিলোঁ এইটো মাৰ্চ মাহত ফিজিকেল হৈছিল এইটো পাছ কৰি আকৌ জুলাই মাহত মেডিকেল হ'ল জুলাই 2022 আমি আগষ্ট 2023 আমাৰ ৰিজাল্ট ওলাইছিল এইটো পাছ কৰিলোঁ এতিয়া মই নৱেম্বৰ 2023 মই ট্ৰেইনিঙত গৈছিলোঁ এতিয়া বেসিক ট্ৰেইনিং কমপ্লিট কৰি আহিছোঁহে এতিয়া আমাৰ ট্ৰেইনিং বেসিকটো কমপ্লিট হ'ল এডভান্সটো বাকি আছে 3 মাহৰ এইটো আপোনাৰ 14 অক্টোবৰত আমাৰ এটেষ্টেশ্যন পিৰিয়ড আছে এইটো পিঅপি হোৱাৰ পিছত আমাক ইউনিটটো ডিস্ট্ৰিবিউট দিয়া হ'ব আমি এতিয়া ভাৰতীয় সেনাত সোমাইছোঁ এইটো কাৰণে মানে বহুত খুশি লাগিছে আৰু আমাৰ যিমান ৰাজ্যৰ আছে আমাৰ গাঁৱৰ এই চাকৰিটো আপোনাৰ সপোন আছিল নেকি ভাৰতীয় সেনাত যোগদান কৰা আছিল স্যাৰ সৰুৰ পৰাই মানে সপোন আছিল সবে মানে সোমাই যে মই এইটো ড্ৰেছটো পিন্ধি চাওঁতে মানে মোৰ মনত মানে মোৰ পৰা এনেকা আছিল যে মই সোমাম কিন্তু এবাৰ আকৌ প্ৰব্লেম হ'ল মানে এজ আছে তেতিয়ালৈ প্ৰেক্টিছ কৰিব লাগে এনেকা নহয় যে এবাৰ ফেল কৰিলোঁ নকৰোঁ বা দুইবাৰ ফেল কৰোঁ যেতিয়ালৈকে আমাৰ এজ আছে যেনেকা ভাৰতীয় সেনাত 21 ইয়াৰ্ছ লৈকে আছে SSC 23 লৈকে আছে 23 যেতিয়ালৈকে নহয় তেতিয়ালৈকে প্ৰেক্টিছ কৰিব লাগে আৰু ভালকে প্ৰেক্টিছ দি থাকিলে হ'ল হৈ যাব যদি কাৰোবাক আমাৰ ৰাজ্যত বা আমাৰ গাঁৱৰ ওচৰত কাৰোবাৰ ল'ৰাবিলাকক বা ছোৱালীবিলাক কিবা যদি সুধিবলগীয়া হয় কোৱেশ্চনবিলাক মোক সুধিলে হ'ল মই হেল্প কৰিম যেতিয়ালৈকে মই আছোঁ সেইটোৱে মই আহি সোমালোঁ মন্দিৰ ওচৰত পালোঁ তেতিয়া মই ভাবিছোঁ ইমান ভিৰ কিয় কাৰণে লাগে কিবা হৈছে নেকি মই তাত গৈছোঁ তেতিয়া ৰাইজৰ মৰমটো পাই বহুত মানে আনন্দিত হৈছোঁ আৰু মানে বহুত মানে মই ক'ব নোৱাৰোঁ তেনেকৈ লাগিছে মানে মোক এইটো ড্ৰেছ পিন্ধি কিনে মোৰ ফেমিলি মোৰ দেউতা মোৰ ৱাইফ মোৰ ল'ৰা আৰু ছোৱালী আছে দুটাই সবে মানে নিজকে প্ৰাউড ফিল কৰি আছে আৰু আমাৰ গাঁৱৰ মানুহো প্ৰাউড ফিল কৰি আছে যে আমাৰ গাঁৱত কোনো নাছিলে এতিয়া মই সোমাইছোঁহে এতিয়া মই ভাবিছোঁ আমাৰ গাঁৱত যিমানখিনি ল'ৰা ছোৱালী আছে সবে সোমাওক আগবাঢ়ি থাকক মই হেল্প কৰিবলৈ ৰেডি আছোঁ অশোক কুমাৰ চাহানী 2022 চনতে তেওঁ সৈনিকত যোগদান ভাৰতীয় সৈন্যত যোগদান কৰাৰ অৰ্থে তেওঁ পৰীক্ষাত অৱতীৰ্ণ হৈছিলে আৰু তেওঁ সফলতা লাভ কৰিলে 2023 চনত তেওঁ উত্তীৰ্ণ হ'ল সকলোখিনি তেওঁলোকৰ যি ব্যৱস্থা আছিলে পৰীক্ষাৰ আৰু ই আমাৰ গোটেই সমগ্ৰ মোনাবাৰী অঞ্চলৰ কাৰণে গৌৰৱৰ কথা যে আসাম ৰাইফল নিচিনা এটা সন্মানজনক সেনাবাহিনীৰ যি অধীনত আছে আসাম ৰাইফল তাত তেওঁ যোগদান কৰিবলৈ সক্ষম হ'ল গতিকে আমাৰ এই অঞ্চলবাসী গৌৰৱৰ কথা যাতে প্ৰথমবাৰৰ কাৰণে আমি এজন ভাৰতীয় সেনাক নিযুক্ত হোৱাৰ এজন যুৱক আমাৰ অঞ্চলৰ পৰা লাভ কৰিবলৈ আমি সমৰ্থ হৈছে আৰু গৌৰৱান্বিত হৈছে আমাৰ সকলো আমাৰ জনবাসী সেই উদ্দেশ্য আগত ৰাখি আজি আমি চাইনিং ইণ্টাৰনেশ্যনেল ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা তেওঁক এটি সন্মান আমি যাচিছোঁ যাতে এই আশা ৰাখিছোঁ যাতে এই অঞ্চলত তেওঁ যিকোনো আমাৰ ভাৰতৰ জনসাধাৰণৰ কাৰণে ভাৰতবৰ্ষৰ কাৰণে তেওঁ অন্য যি ধৰণে তেওঁ সেৱা আগবঢ়াব লাগে সেই ধৰণে সেৱা আগবঢ়াই আমাৰ এই অঞ্চলটো যাতে আৰু গৌৰৱ উজ্জ্বল কৰি তোলক সেই আশা কামনা কৰিলোঁ তেওঁৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ আৰু তেওঁৰ দেশত যাতে শৰীৰত দেশপ্ৰেমৰ যিটো আমাৰ সেনাসকলৰ থাকে সৈন্যসকল থাকে সেই ভাৱ যাতে বিৰাজমান হৈ তেওঁ কৰ্মত নিযুক্ত হওক সেৱা মনোবৃত্তিৰে তেওঁ কাম কৰক তাকেই ভগৱানৰ ওচৰত ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ